নমস্কাৰ প্ৰিয় দৰ্শক, মই নীলচুম আপোনালোকক স্বাগতম জনাইছোঁ অৰুণোদয় লাইভৰ বিশেষ অনুষ্ঠান গমুগৰ অন্যটি খণ্ডলৈ। আমি গমুগত প্ৰায় আমন্ত্ৰণ জনাই আনো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত এগৰাকী বিশেষ ব্যক্তি, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাই আনো গমুগৰ এই অনুষ্ঠানলৈ। কিন্তু আজি আমি অলপ ব্যতিক্ৰম, কিয়নো আজি আমি অসমৰ প্ৰেক্ষাপটৰ পৰা অলপ বাহিৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। ভাৰতীয় যি পৰম্পৰাগত নৃত্য আৰু সংগীতৰ যি সাংস্কৃতিক ঐতিহ্যৰ চৰ্চা অব্যাহত কৰি থকা এগৰাকী বিশেষ অতিথিৰ সৈতে আজিৰ গমুগৰ অনুষ্ঠান। আৰু আজি আমি অতিথি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ ভাৰতৰ যি পৰম্পৰাগত নৃত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত এগৰাকী বিশেষ অতিথি ববী চক্ৰৱৰ্তী। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে দৰ্শকক কি ক'ব? नमस्कार। असंख्य धन्यवाद अरुणोदय लाइव चैनल को, बहुत बहुत धन्यवाद मेरे को यहाँ पे इनवाइट करने के लिए। और मैं थोड़ा सा जो डांस सीखा, मैं इस बारे में थोड़ा सा बोलूँगी। मैं तो ज़्यादा प्रैक्टिस है ना, अभी तक प्रैक्टिस कर रहा हूँ ना मैं, तो इसलिए थोड़ा सा जो बोलूँगी आप लोग सुनेगा। और आपको बहुत बहुत धन्यवाद। আচলতে মই দৰ্শকসকলক অনুষ্ঠানৰ আৰম্ভণিতে এটা কথা অৱগত কৰি দিব বিচাৰিম এই মুহূৰ্তত। বাইদেউৰ ঘৰ ত্ৰিপুৰা আৰু ববী চক্ৰৱৰ্তী বাইদেৱে বৰ্তমান সময়ত যি কুচিপুড়ি নৃত্য, সেই কুচিপুড়ি নৃত্যক লৈ চৰ্চা অব্যাহত ৰাখিছে ৰাষ্ট্ৰীয় পৰ্যায়ত। আৰু বাইদেউ সেই কুচিপুড়ি নৃত্যৰ লগতে বিভিন্ন সময়ত ভাৰতীয় সংস্কৃতিৰ লগত বিভিন্ন প্ৰেক্ষাপটত বিভিন্ন সময়ত আৰু বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে। আৰু সেইকাৰণে আজি বাইদেউক আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ। আৰু বাইদেউ আজি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে, তাৰ বাবেও বাইদেউক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বাইদেউ যি এই যাত্ৰা, যি ভাৰতীয় সংস্কৃতিৰ লগত যি আপোনাৰ যাত্ৰা, সেই যাত্ৰাৰ আৰম্ভণি কেতিয়াৰ পৰা হ'ল? पहले मैं जब छोटा था तो उस टाइम में मेरा उम्र जब 5 था तो मैं कथक डांस सीखा था पहले। मेरा एक्चुअली मैं ओरिजिनल त्रिपुरा में हूँ। त्रिपुरा में मैं छोटा बचपन से था। अभी कलकत्ता मेरा फैमिली का थोड़ा सा प्रॉब्लम है, अभी कलकत्ता में हूँ। मैं अगरतला कलकत्ता ऐसे कर रहा हूँ। तो शुरू में कथक डांस में किया था, फिर वहाँ से बोंगियो में 7th ईयर कंप्लीट करके मैं स्कूल फलन के बाद मैं त्रिपुरा रविंद्र भारती यूनिवर्सिटी में एडमिशन हुआ। तो वहाँ पे मेरा कथक सब्जेक्ट था। तो फिर डिग्री में जाके मैं कुचिपुड़ी चूज कर लिया, কেননা আমাদের ওখানে রবীন্দ্র ভারতী ইউনিভার্সিটিতে কত্থকের পাশাপাশি কুচিপুড়ি, কথাকলি সাবজেক্ট ছিল। তো ডিগ্রিতে গিয়ে আমার মনে হলো যে कुचिपुड़ी अलग, सब डांस सेम है, अलग अलग पोजीशन है। कुचिपुड़ी में मैं बहुत ज़्यादा मैं आकृष्ट हो गया ज़्यादा। तो मैं कुचिपुड़ी सब्जेक्ट चूज कर लिया। अभी मैं कुचिपुड़ी लेके काम कर रहा हूँ, त्रिपुरा में किया, अभी कर रहा हूँ। त्रिपुरा मेरा इंस्टीट्यूट भी है वहाँ पे। तो अभी भी कुचिपुड़ी में ही मैं प्रैक्टिशियन। আৰু মই জনাত আপুনি 1996 চনত ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা কুচিপুড়ি নৃত্য সম্পন্ন কৰিছিলে, এম এ, হয়নে? আৰু আচলতে আপোনাৰ যি কুচিপুড়ি নৃত্যলৈ যিটো যাত্ৰা, সেইটো অলপমান কিন্তু সকলো বেলেগতকৈ বেলেগ এইটো কাৰণে, কাৰণ প্ৰথমতে আপুনি বেলেগ এটা বিভাগ আপুনি ডিচাইড কৰি লৈছিলে বা বাছি লৈছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত কিন্তু আপুনি কুচিপুড়ি নৃত্যলৈ, আৰু সেইটো হৈছে আপোনাৰ অন্তৰাত্মাৰ মিলন কুচিপুড়ি নৃত্যৰ সৈতে। আৰু যেতিয়া এটা বস্তুৰ প্ৰতি মানুহ বেছি আকৃষ্ট হৈ যায়, তেতিয়া কিন্তু সেই বস্তুটোক লৈ কিন্তু তেওঁ 100% দিব পাৰে। আৰু যিটো আপুনি বৰ্তমান সময়ত কৰি আছে বা কুচিপুড়ি নৃত্যক লৈ আপুনি যি বৰ্তমান সময়ত ভাৰতীয় প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপুনি যি চৰ্চা অব্যাহত ৰাখিছে, সেয়াই এক সুন্দৰ নিদৰ্শন ইয়াৰ। খুব সুন্দৰ। আৰু আমি বাইদেউৰ লগত আমি যথেষ্টখিনি কথা পাতিম, কিন্তু যথেষ্টখিনি কথা পাতিব আছে বাইদেউৰ লগত। আৰু কিন্তু তাৰ পূৰ্বে যদি এই মুহূৰ্তত যদি দৰ্শকসকলৰ কাৰণে আপোনাৰ যদি কিবা এটা নৃত্য পৰিৱেশন কৰিব পৰা যায়, দৰ্শকসকলে নিশ্চয় ভাল পাব। अभी मैं एक कुचिपुड़ी में रुक्मिणी प्रदर्शन दाड़ुबू एक आइटम है। रुक्मिणी कल्याणम एक बैले है। तो
रुक्मिणी जो कृष्ण वाइफ, हाँ कृष्ण को बोल रहा है आप इतना सुंदर है, आपका फेस चाँद जैसा है, तो इसका ऊपर में रुक्मिणी का जो अभिनय थोड़ा सा एक पार्ट में करूँगी। निश्चय। तज्जिन तग तग जिम तग तग जनु तग तग दिमि तग तद्दित ततुम तत्तुम तदिगिनत ततुम तत्तुम तदिगिनत ततुम तत्तुम तदिगिनत 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 कृतिक तरिगितुम कृतिक तरिगितुम कृतिक तरिगितुम करुणी रूपिणी वचनं हरि मनोहरि वचनं 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 करुणी रूपिणी वचनं करुणी रूपिणी वचनं हरि मनोहरि 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 वचनं। খুব সুন্দৰ, খুব এটা সুন্দৰ নৃত্য আচলতে উপভোগ কৰিলে আৰু দৰ্শকসকলেও নিশ্চয় ভাল পাব যে ইমান এটা সুন্দৰ নৃত্য তেওঁলোকে দেখিবলৈ পাইছে এই মুহূৰ্তত। আৰু বাইদেউক যদি মই এই মুহূৰ্তত এটা প্ৰশ্ন কৰোঁ যে কোৱা হয় মই জনাত যিটো কুচিপুড়ি নৃত্যটো অন্ধ্ৰপ্ৰদেশত কিন্তু সপ্তদশ শতিকাত অন্ধ্ৰপ্ৰদেশত ভক্তি আন্দোলনৰ ফলস্বৰূপে কিন্তু কুচিপুড়ি নৃত্যটো সৃষ্টি হৈছিলে। আৰু এই সৃষ্টিৰ আঁৰত যিটো কাহিনী আছে সেই বিষয়ে আমি যাম, কিন্তু তাৰ পৰা অলপমান ফালৰি কাটি আহিম এই মুহূৰ্তত যে কোৱা হয় বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হয় বা বিভিন্ন সময়ত এই বিষয়ে উত্থাপন হয় যে যি কুচিপুড়ি নৃত্য কেৱল পুৰুষ প্ৰধান বা পুৰুষসকলেহে সেই নৃত্যটো পৰিৱেশন কৰে, কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে মহিলাসকলে সেই নৃত্য পৰিৱেশন কৰে। আৰু বিভিন্ন সময়ত ৰাষ্ট্ৰীয় পৰ্যায়তো কিন্তু কুচিপুড়ি নৃত্যক বৰ্তমান সময়ত মহিলাই কিন্তু খুব সুন্দৰকৈ প্ৰতিষ্ঠা লাভ কৰাত কিন্তু অহৰহ চেষ্টা অব্যাহত ৰাখি আছে। তাৰ অন্যতম এগৰাকী আপুনিও যথেষ্ট সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ত কুচিপুড়ি নৃত্যক লৈ কিন্তু চৰ্চা অব্যাহত ৰাখিছে। কিন্তু ইয়াৰ মোৰ প্ৰশ্নটো এইটোৱে যে ইয়াত আচলতে সীমাবদ্ধতা কি থাকিব পাৰে যে কেৱল পুৰুষেহে নৃত্য পৰিৱেশন কৰিব পাৰে, মহিলাই কুচিপুড়ি নৃত্য নোৱাৰে, এনেকুৱা ধৰণৰ কিবা সীমাবদ্ধতা আছে নেকি? पहले कुचिपुड़ी जक्षागन था। जक्षागन मीन्स यात्रा। हाँ, जक्षागन एक्चुअली उस टाइम में आपका ट्रांसपोर्ट ज्यादा ठीक नहीं था, ट्रांसपोर्ट का। हाँ, तो एक फीमेल आर्टिस्ट जाएंगे तो बहुत सारा प्रॉब्लम होगा, हाँ, ठीक है। तो
वहाँ पे जक्षागन ओनली मेल आर्टिस्ट, कुचिपुड़ी ब्राह्मण फैमिली, हाँ ओनली ब्राह्मण फैमिली डांस भी डांस करेगा ओनली, हाँ कुचिपुड़ी डांस ओनली ब्राह्मण फैमिली। कुचिपुड़ी कुचेलापुरम एक ग्राम है आंध्र प्रदेश का, हाँ कुचेलापुरम ग्राम से कुचिपुड़ी आया, हाँ ठीक है। तो वह ओनली मेल डांसर था। फिर क्योंकि आपका ट्रांसपोर्ट जाने आने का प्रॉब्लम है, एक फीमेल लेके जाना बहुत हाँ। दिक्कत है, इसलिए पहले मेल था। फिर धीरे स्लो नेक्स्ट जनरेशन और जो सत्यनारायण शर्मा गारू फर्स्ट इंट्रोड्यूस किया फीमेल, और वेम्पति चिन्ना सत्तम गुरुजी हाँ। पद्मभूषण, उन्हीं फीमेल आर्टिस्ट को इंट्रोड्यूस किया कुचिपुड़ी डांस में। हाँ तो अभी तक धीरे धीरे कुचिपुड़ी डांस में फीमेल इंट्रोड्यूस हो गया। कुचिपुड़ी डांस में जो फीमेल कैरेक्टर है ना, पहले फीमेल कैरेक्टर मेल कैरेक्टर फीमेल साज के परफॉर्मेंस होता था। আচ্ছা, जो আমাৰ যি ভাওনা সংস্কৃতি আছে অসমৰ ভাওনা সংস্কৃতিটো দেখিবলৈ পোৱা যায় নামঘৰৰ ভিতৰত কিন্তু পুৰুষে মহিলাৰ সাজ পৰিৱেশন কৰি মহিলাৰ যি ভাও সেই ৰূপসজ্জা লৈ কিন্তু অসমৰ ভাওনা ক্ষেত্ৰত যেনেদৰে ভাওনা প্ৰদৰ্শন কৰা হয় ঠিক তেনেকৈ পূৰ্বতে কুচিপুড়ি নৃত্যৰ ক্ষেত্ৰতো পুৰুষসকলে সাজ সজ্জা কৰি মহিলাৰ সাজ সজ্জা কৰি তেওঁলোকে নৃত্য পৰিৱেশন কৰিছিলে। এই মুহূৰ্তত যদি আমি সহজ ভাষাত যদি ক'বলৈ বিচাৰো যে যাতায়াতৰ যি সুবিধা বা তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত পূৰ্বতে হয়তো পুৰুষসকলৰ কাৰণেহে এই বিশেষ নৃত্যটো কিন্তু তেওঁলোকৰ বাবে প্ৰাধান্য দিয়া হৈছিল পুৰুষক, কিন্তু বৰ্তমান সময়ত যাতায়াতৰ সুব্যৱস্থা আহিলে, আধুনিকতাৰ প্ৰভাৱ পৰিলে, যান্ত্ৰিকতাৰ প্ৰভাৱ পৰিলে, আৰু এই ক্ষেত্ৰত কিন্তু এতিয়া সীমাবদ্ধতা কোনো ধৰণৰ নাই। খুব সুন্দৰ। আৰু বাইদেউক যদি এই মুহূৰ্তত সোধো, আপুনি যিহেতু ICCR, SNA, EZCC আৰু লগতে NEZCCৰ এগৰাকী তালিকাভুক্ত শিল্পী, এই ক্ষেত্ৰত আপোনাৰ যাত্ৰাটো কেনেকুৱা ধৰণৰ আছিল? मैं पहले ICCR का जो पैनल आर्टिस्ट हुआ 2005 पहले मैंने 2003 में नेशनल यूथ फेस्टिवल में सेकंड प्राइज मिला मेरे को। ये प्रोग्राम हुआ था केरला में यूथ फेस्टिवल। फिर मैं पैनल आर्टिस्ट को अप्लाई किया तो पैनल हो गया ICCR। फिर मैं संगीत नाटक अकादमी से बहुत प्रोग्राम किया, प्रतिभा उत्सव, ऐसे बिस्मिल्लाह का अवार्ड मिला, उस्ताद बिस्मिल्लाह का अवार्ड 2015। ओनली एक बंगाली में ही कुचिपुड़ी में बिस्मिल्लाह का उस्ताद बिस्मिल्लाह का अवार्ड मिला मेरे को। हर साल साउथ इंडियन में मिलता है। 2015 में नॉर्थ ईस्ट में कुचिपुड़ी में मेरे को मिला उस्ताद बिस्मिल्लाह का अवार्ड। वो ऊपर वाला का और मेरा माँ बाबा का आशीर्वाद है, मेरा गुरु का आशीर्वाद। খুব সুন্দৰ। আৰু বাইদেউক ইয়াৰ বাবে অভিনন্দন জনালো। আৰু দৰ্শকসকলক এই মুহূৰ্তত আমি অৱগত কৰিব বিচাৰিম, এয়া আমাৰ নৰ্থ ইষ্টৰ গৌৰৱ, উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ, ববি চক্ৰৱৰ্তী বাইদেউ, যিগৰাকী শিল্পীয়ে পোন প্ৰথমবাৰৰ বাবে উস্তাদ বিছমিল্লাহ খান এৱাৰ্ড লাভ কৰিবলৈ, যুৱ পুৰস্কাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, যি সন্মান কিন্তু বৰ্তমান সময়লৈকে কুচিপুড়ি নৃত্যৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সক্ষম হোৱা নাছিলে। एक्चुअली कुचिपुड़ी नॉर्थ ईस्ट में कुचिपुड़ी मैं भी अभी तक मैं ही हूँ, और अभी भी आएगा, पर आएगा, स्टूडेंट तैयार हो रहा है। फर्स्ट मैंने इंट्रोड्यूस किया कुचिपुड़ी नॉर्थ ईस्ट में। খুব সুন্দৰ পদক্ষেপ আচলতে। আৰু আমিও বিচাৰো যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই নৃত্য কুচিপুড়ি আর্টিস্ট चाहिए, और तैयार रहना चाहिए कुचिपुड़ी आर्टिस्ट। এই ক্ষেত্ৰত আপুনি আপোনাৰ পৰিকল্পনা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি मेरा আছে? स्कूल है, मेरा इंस्टीट्यूशन है त्रिपुरा में, रूपकल्पम सोसाइटी। तो यहाँ पे स्टूडेंट तैयार हो रहा है, चल रहा है। और मैं एक वहाँ पे त्रिपुरा सुंदरी मंदिर, एक्चुअली मेरा फैमिली त्रिपुरा सुंदरी टेम्पल है त्रिपुरा में, तो प्रिस्ट फैमिली बेटी में। तो वो मंदिर में एक सपना था मेरा वहाँ पे एक प्रोग्राम करने के लिए। तो मैं 2015 से शुरू किया एक फेस्टिवल, 2014 एक फेस्टिवल त्रिपुरा सुंदरी डांस एंड म्यूजिक फेस्टिवल स्टार्ट किया। तो अभी भी लास्ट ईयर भी हुआ, वहाँ मंदिर में हुआ। यहाँ पे जो कमक्का फेस्टिवल होता है,
तो फिर मैं वहाँ पे त्रिपुरा सुंदरी का माँ का वो म्यूजिक क्लासिकल डांस और म्यूजिक ओनली डांस नहीं है, म्यूजिक और डांस, क्लासिकल वोकल भी है वहाँ पे, इंस्ट्रूमेंट भी है और क्लासिकल डांस भी है। 2 दिन का फेस्टिवल चल रहा है, कर रहा हूँ। আৰু কুচিপুড়ি নৃত্যত মই জনাত কুচিপুড়ি নৃত্যৰ মাজে মাজে যেতিয়া নৃত্যৰ প্ৰদৰ্শন কৰা হয় তাৰ মাজে মাজে কিন্তু কিছুমান সংলাপ থাকে, हाँ, ডায়লগ डांस ड्रामा कुचिपुड़ी में एक्चुअली जक्षागान ना, मैंने बोला ना जक्षागान यात्रा, যাত্ৰা हाँ वो डायलॉग बेसिक्स डांस है। फिर धीरे धीरे वो उसका डांस कुचिपुड़ी डांस क्लासिकल में आ गया। तो हम लोग जो करते हैं ना वो अभिनय पार्ट में जो होता है ना डांस ड्रामा का है, कुचिपुड़ी बेसिकली আৰু डांस। কুচিপুড়ি নৃত্যই বৰ্তমান সময়ত শাস্ত্ৰীয় যি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত যদি মই বাইদেউ সোধো যে ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী বুলি কোৱা হয় কুচিপুড়ি। বৰ্তমান সময়ত কুচিপুড়িক আখ্যা দিয়া হয় যে ভাৰতীয় যি শাস্ত্ৰীয় নৃত্য আছে সেই শাস্ত্ৰীয় নৃত্যৰ এটা অন্যতম প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। আৰু এই ক্ষেত্ৰত আপুনি যিহেতু কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে আপুনি ৰূপকল্পম ছ'চাইটি বুলি এটা ইনষ্টিটিউটৰ আৰম্ভণি কৰিছে আৰু এই ইনষ্টিটিউটৰ জৰিয়তে কুচিপুড়ি নৃত্যক আপুনি উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰততে বিয়পাবলৈ এটা চেষ্টা অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত আপুনি আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে যে কোন কোন আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে, বা যদি কোনোবা যদি ইচ্ছুক আছে, আজি অসমৰ যদি কোনোবা ষ্টুডেণ্ট যদি ইচ্ছুক আছে আপোনাৰ লগত কুচিপুড়ি নৃত্য শিকিবলৈ আপোনাৰ ওচৰত, তেনে ক্ষেত্ৰত তেওঁলোকে কেনেদৰে যোগাযোগ কৰিব পাৰিব আপোনাৰ? मेरा कांटेक्ट नंबर भी है। हाँ, तो मैं आपको गूगल में सर्च करेगा तो मिल जाएगा, रूपकल्पम सोसाइटी करके। और एक्चुअली गुवाहाटी में हम लोग का एक रिलेशन हो जाता है ना, आर्टिस्ट का एक रिलेशन हो जाता है कि मैं त्रिपुरा यहाँ कहा के गुवाहाटी रंजीमुनी दीदी का बहुत धन्यवाद। रंजीमुनी दीदी को साथ मेरा बहुत अच्छा है, दीदी बहन का जो रिलेशन होता है। और यहाँ पे जो बहुत सारा आर्टिस्ट है, आपका प्रतिभा शर्मा जो तेजपुर का है, तो उन लोग का साथ हम लोग का एक रिलेशन है ना, तो सीखने के लिए कोई सीखेगा तो हो जाता है आपका, किबा নহয় किबा प्रकारे हो जाता है। खूब सुंदर। और मेरा गुरु का नाम डॉक्टर माधुरी मुजुमदार। मैं एक्चुअली मैं अभी भी सीख रहा हूँ डांस, अभी भी उनका पास है, कर रहा हूँ डांस कर। আৰু মই জনাত আপুনি 1996 চনৰ পৰা আপোনাৰ গুৰুৰ ওচৰত আপুনি এই শিক্ষা গ্ৰহণ কৰি আছে। 1996 পৰা বৰ্তমান সময়লৈকে কিন্তু এটা বহুত দীঘলীয়া যাত্ৰা, দীঘলীয়া সময় পৰিক্ৰমা। আৰু এইখিনি সময়ত কিন্তু যদি চাবলৈ যোৱা যায় গুৰু শিষ্যৰ যি মিলন বা যিটো সম্পৰ্ক, যিটো সম্বন্ধ, সেয়া কিন্তু সদায় এনেদৰে অটুট থাকক। আৰু তাৰ বাবে আমাৰ ফালৰ পৰা যথেষ্টখিনি শুভেচ্ছা থাকিলে যাতে আপোনালোকৰ যি সম্পৰ্ক সেই সম্পৰ্ক চিৰদিন চিৰযুগমীয়া হৈ ৰওক। আৰু मैं ICCR में गया था 2019 में ताजिकिस्तान। ICCR स्पॉन्सर, ठीक है। मैं वहाँ पे 2 जगह में प्रोग्राम किया, पंजीकृत और दुसान में। तो एक्चुअली क्या हुआ ना, यहाँ पे नॉर्थ ईस्ट में हम लोग तो साउथ इंडियन डांस करते हैं ना, वहाँ पे यहाँ पे इंस्ट्रूमेंट नहीं मिलता। हम लोग का जो म्यूजिक है ना, यहाँ पे इंस्ट्रूमेंट हो, म्यूजिक हो, वोकल यहाँ पे नहीं है, नॉर्थ ईस्ट में नहीं है। तो क्या होता है, मैं बंगाली हूँ, मेरा साथ जो म्यूजिशियन है ना वो साउथ से आता है, आंध्र प्रदेश से आता है। तो ये मेरा एक सौभाग्य है, मैं एक बंगाली होके मैं एक साउथ इंडियन डांस को प्रमोट कर रहा हूँ, वो मेरा एक पावना है। খুব সুন্দৰ। আৰু যি আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ যি যাত্ৰা সাউথৰ আজি কেইগৰাকীমান শিল্পী আহিল, সংগীত শিল্পী যিসকলে বা বাদ্যযন্ত্ৰী আহিলে, তেওঁলোকে আপোনাৰ লগত বাদ্য সংগত কৰিলে, আপুনি নৃত্য প্ৰদৰ্শন কৰিলে সাউথৰ। আৰু এইটো সংস্কৃতিৰ যি সমাহাৰ আচলতে এয়াই আচলতে সংস্কৃতি, ভাৰতীয় সংস্কৃতি অনৈক্যৰ মাজত ঐক্য বুলি যিষাৰ কথা কোৱা হয়, তাৰ প্ৰতিফলন কিন্তু এই যাত্ৰাত কিন্তু দেখিবলৈ পোৱা গৈছে। বাইদেউৰ যি কুচিপুড়ি নৃত্যৰ যাত্ৰা, এই যাত্ৰাত কিন্তু ভাৰতবৰ্ষৰ বৈচিত্ৰ্যৰ মাজত ঐক্য কিন্তু দেখিবলৈ পোৱা গৈছে। আৰু খুব সুন্দৰ। আৰু আপোনাৰ এই যাত্ৰা সদায় এনেদৰে আগুৱাই গৈ থাকক, আৰু তাৰ বাবে আমাৰ ফালৰ পৰা যথেষ্টখিনি পুনৰবাৰ অভিনন্দন আৰু শুভেচ্ছা থাকিলে। আৰু এই মুহূৰ্তত যদি বাইদেউ দৰ্শকসকলৰ কাৰণে কিবা যদি নৃত্য পৰিৱেশন কৰিব পৰা যায়, দৰ্শকসকলে খুব ভাল পাব। कुचिपुड़ी एक ट्रेडिशनल आइटम है, तरंगम, जो प्लेट में होता है। तो मैं थोड़ा सा एक पार्ट दिखाऊंगी, निश्चय, थोड़ा सा। निश्चय। కనకమణిమయనో పురచరణ తగదిక తోం తక తోం తక చిరణ కనకమణిమయనో పురచరణ తగదిక తోం తక తోం తక చిరణ కనకమణి
तक तोम तक धीरना कनकमणिमयनो पुरचरण तकधिक 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 तोम तक धीरना कनकमणिमयनो पुरचरण ತದ್ದಣ್ಣ ಗಣ್ಣ ತಜ್ಜಡ್ಡು ಜಣ್ಣು ತದ್ದಿಮ್ಮಿ ದಿಮ್ಮಿ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತದ್ದಣ್ಣ ದಣ್ಣ ತಜ್ಜಡ್ಡು ಜಣ್ಣು ತದ್ದಿಮ್ಮಿ ದಿಮ್ಮಿ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತದ್ದಣ್ಣ ದಣ್ಣ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತಜ್ಜಣ್ಣು ಜಣ್ಣು ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ತಗದನ ತೋಂ ತಗದನ ತೋಂ ತಗದನ ತೋಂ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ದಿತ್ತಗದಿನ ತೋಂ ತಗದನ ತೋಂ ತದಿಂಗಿನ ತಗದಿಂಗಿನ ತಗದಿಂಗಿನ ತದ್ದಿತ್ತಗದಿನ ತೋಂ ದಿತ್ತಗದಿನ ತೋಂ ತಗದನ ತದಿಂಗಿನ ತಗದಿಂಗಿನ ತಗದಿನ ತದಿಂಗಿನ ತದ್ದಿತ್ತಗದಿನ ದಿತ್ತಗದಿನ ತೋಂ ತಗದನ ತೋಂ ತದಿಂಗಿನ ತಗದಿಂಗಿನ ತಗದಿನ तकधिक तोम तक धीरना कनकमणिमय नूपुर चरण तकधिक तोम तक धीरना कनकमणिमय नूपुर चरण ತದಿದ್ದಿತ್ತಿ ತಗ ತಜಂ ಜಂ ತಗ ತದಿದ್ದಿತ್ತಿ ತಗ ದಿನ್ ದಿನ್ ದಿಂ ತದಿದ್ದಿತ್ತಿ ತಗ ತಜಂ ಜಂ ತಗ ತದಿದ್ದಿತ್ತಿ ತಗ ದಿನ್ ದಿನ್ ದಿಂ ದಿನಗೃತ ದಿನ್ ದಿನ್ ದಿಂ ದಿನಗೃತ ದಿನ್ ದಿನ್ ದಿಂ ದಿನಗೃತ ದಿನ್ ದಿನ್ ದಿಂ ದಿನಗೃತ ದಿನ್ ದಿನಗೃತ ದಿನ್ ದಿನಗೃತ ದಿನ್ तकधिक तोम तक धीरना कनकमणिमय नूपुर चरण तकधिक तोम तक धीरना कनकमणिमय नूपुर चरण तजम तगिट तदितंगिट तगिट तजम तगिट दिन दिन दिम तजम तगिट तदितंगिट तगिट तम ततुम तत दिन तत तजम तगिट तदितंगिट तगिट तजम तगिट तगिट तजम तगिट तगिट तुम तजम तगिट तगिट तुम খুব সুন্দৰ বাইদেউ পুনৰবাৰ আমি এটা খুব সুন্দৰ নৃত্য উপভোগ কৰিবলৈ পালোঁ আৰু দৰ্শকসকলে এই মুহূৰ্তত এটা খুব সুন্দৰ নৃত্য উপভোগ কৰিবলৈ পালে আৰু এই মুহূৰ্তত যদি মই বাইদেউ সোধোঁ আপুনি 2015 চনত সংগীত একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নতুন দিল্লীত আৰু এই যাত্ৰাটোৰ বিষয়ে অলপ যদি অৱগত কৰে দৰ্শকক 2015 में जो उस्ताद बिस्मिल्लाह खां अवार्ड मिला मेरा गुवाहाटी में हुआ था प्रोग्राम हाँ
एक्चुअली जो प्रोग्राम है ना, वो अवार्ड का जो प्रोग्राम, जुबा अवार्ड, वो हर जगह में, एक साल त्रिपुरा में, एक साल में त्रिपुरा गुवाहाटी में। तो मेरा जो जिस साल में मेरा मिला 2015 में, तो मैं गुवाहाटी में मिला मेरे को। तो ये बहुत मेरा एक ये है जो गुवाहाटी में मेरा एक बिस्मिल्लाह खां अवार्ड जो मैं रिसीव किया, तो गुवाहाटी में किया ना, वो मेरा अलग फीलिंग्स है गुवाहाटी के लिए। और जब मिला था ना, मैं सोचा नहीं मेरे को बिस्मिल्लाह खां अवार्ड मिलेगा। जो मैं फोन किया ना मेरे को, तुमको बिस्मिल्लाह खां अवार्ड मिल गया, तो मैं तो ऐसे हो गया। तो कैसे मिल गया? ये साउथ इंडियन का डांस हो, तो साउथ इंडियन लोग मिलता है ना सब हर साल, तो कैसे बेंगोली का हाथ में आ गया। तो ये मेरा আচলতে যদি ক'বলৈ যোৱা যায় যে কিবা এটা বস্তুৰ প্ৰতি যদি গভীৰ অধ্যাৱসায় থাকে বা সেই বস্তুটোৰ প্ৰতি যদি শ্ৰদ্ধা থাকে, আন্তৰিকতা থাকে, বা সেই বস্তুটোৰ লগত যদি বিশেষভাৱে লাগি থকা হয়, তেনে ক্ষেত্ৰত কিন্তু সকলোৱে সম্ভৱ হৈ উঠে। আৰু যি বাইদেউ তাৰ এক সুন্দৰ নিদৰ্শন। আৰু এই মুহূৰ্তত যদি মই যদি বাইদেউ সুধো যে অসম আৰু ত্ৰিপুৰাৰ মাজৰ আপোনাৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ? अहोम আচলতে অসমৰ লগত যিটো एक ही है ना, अहोम त्रिपुरा, अहोम कल्चर जो होता है ना, हो जाता है रिलेशन। ऐसे ही कल्चर, ऐसे ही संस्कृति हम लोग का। হয়, আৰু খুব এটা সুন্দৰ কথা কৈছে। আচলতে সংস্কৃতি বা সংগীতৰ কোনো ভাষা নাই, সংগীতৰ কোনো ৰূপ নাই, সংগীতৰ কোনো বিশেষত্ব নাই। কিন্তু সংগীতৰ বিশেষত্ব এইটোৱেই যে সংগীতে সকলোকে এক কৰি তোলে, সকলোৰে মাজত ঐক্যতা আনি দিয়ে সংগীতে। আৰু সংগীতৰ বিশেষত্ব সেয়াই। সংগীতৰ কিন্তু বিশেষ ভাষা বুলিবলৈ নাই, বিশেষ ঠাই বুলিবলৈ নাই। আজি বাইদেউ তাৰ এক সুন্দৰ নিদৰ্শন বাৰে বাৰে কৈ আছো, বাৰে বাৰে আপোনালোকক অৱগত কৰি আছো যে বাইদেউ যিহেতু কুচিপুড়ি নৃত্যত কিন্তু যি সাউথ ইণ্ডিয়ানৰ ট্ৰেডিশ্যন, সাউথ ইণ্ডিয়াৰ যি নৃত্য, সেই নৃত্যক কিন্তু বৰ্তমান সময়ত প্ৰমোট কৰি আছে ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। তাৰ এক সুন্দৰ নিদৰ্শন কিন্তু বাইদেউ। আৰু যদি বাইদেউক যদি এই মুহূৰ্তত যদি সুধো, আপোনাৰ যি ভাৰতীয় পৰম্পৰাগত নৃত্য আৰু যি সংগীতৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত আপুনি চৰ্চা অব্যাহত ৰাখিছে, চৰ্চাটো আপুনি কেনেধৰণে অব্যাহত ৰাখি আছে? এই ক্ষেত্ৰত আপোনাৰ পদক্ষেপ কেনেকুৱা, বা আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আছে যি ভাৰতীয় সংস্কৃতি বা ভাৰতীয় সংগীতৰ লগত যি मैं भारतीय हूँ ना, হয় तो मेरा संस्कृति तो मेरा है ना। নিশ্চয়। तो इसलिए मैं छोटा बचपन से मेरा डांस लेके मैं देखा, मैं सीखा, और मेरा संस्कृति मेरे अंदर में है। হয় तो मेरा संस्कृति, मैं बाहर संस्कृति को सम्मान करती हूँ। मैं सब संस्कृति ये है, হয় तो मेरा संस्कृति मेरा पास रहेगा। मैं दूसरा जगह में बाहर जाके, वो मैं ताजिकिस्तान में जाके किया ना, वो ताजिक स्टूडेंट्स में कुचिपुड़ी मास्टर्स क्लास भी किया मैंने। हाँ। तो इंडियन क्लास, इंडियन संस्कृति, इंडियन कल्चर, और बहुत बड़ा है कल्चर एकदम। इंडियन कल्चर। एक्चुअली अभी जो बाहर से आता है ना लोग, विदेश फॉरेन से आता है इंडियन कल्चर सीखने के लिए, डांस सीखने के लिए। बहुत बहुत आर्टिस्ट है। আৰু বৰ্তমান সময়ত কিন্তু দেখিবলৈ পোৱা গৈছে আমাৰ অসমৰ ক্ষেত্ৰতো যদি চাবলৈ যাওঁ, বৰ্তমান সময়ত কিন্তু জাপান, ৰাছিয়া, ফ্ৰান্স তেনেকুৱা ধৰণৰ বিভিন্ন ঠাইৰ পৰা কিন্তু অসমত আহি বিহু নৃত্য শিকি আছে বৰ্তমান সময়ত। আৰু সাম্প্ৰতিক সময়ত অসমৰ প্ৰেক্ষাপটত কিন্তু দেখিবলৈ পোৱা গৈ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা মানুহ আহি কিন্তু বৰ্তমান সময়ত অসমতো বিহু শিকি আছে। আৰু সংস্কৃতিৰ প্ৰতি থকা ভালপোৱা বা সংস্কৃতিৰ প্ৰতি থকা তেওঁলোকৰ শ্ৰদ্ধা কিন্তু এয়া খুব সুন্দৰকৈ তাৰ প্ৰতিফলন ঘটিছে। আৰু বাইদেউৰ ক্ষেত্ৰতো যদি মই ক'বলৈ বিচাৰোঁ যে ভাৰতীয় হিচাপে কিন্তু ভাৰতীয় সংস্কৃতিক সদায় আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনাৰো কিন্তু যথেষ্টখিনি অৰিহণা আছে মুহূৰ্তত যদি চাবলৈ যাওঁ। আৰু প্ৰত্যেকগৰাকী ভাৰতীয় আৰু প্ৰত্যেকগৰাকী অসমীয়াৰ সেয়া ধৰ্ম বা কৰণীয় বা কৰ্তব্য যে নিজৰ সংস্কৃতিক সদায় জীয়াই ৰখাৰ ক্ষেত্ৰত খুব ন্যূনতম প্ৰয়াস কৰিব লাগে। খুব বেছি কৰিব নোৱাৰিলেও কিন্তু মনৰ পৰা অলপ হ'লেও তেওঁ চেষ্টা অব্যাহত ৰাখিব লাগে যাতে নিজৰ সংস্কৃতিক জীয়াই ৰাখিব পাৰে। কাৰণ মই আগতো কৈছো, বৰ্তমান সময়তো ক'ব বিচাৰিম যে এটা জাতিৰ দাপোন স্বৰূপ হৈছে সংস্কৃতি, আৰু যেতিয়ালৈকে সংস্কৃতি জীয়াই নাথাকে সেই জাতি জীয়াই নাথাকে। গতিকে নিজৰ জাতিক জীয়াই ৰাখিবলৈ হ'লে কিন্তু সংস্কৃতিক জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰিব লাগিব, আৰু সেয়া আপোনালোকৰ কৰ্তব্য, আমাৰ কৰ্তব্য আৰু আমাৰ কৰণীয়। আৰু সময় যথেষ্টখিনি হৈ আহিছে বাইদেউ, শেষত দৰ্শকক কি ক'ব? आप लोग सब ठीक है ना, और हम लोग इंडियन कल्चर को और ज़्यादा आप लोग चर्चा करने के लिए कोशिश करना, और इंडियन
जो होके मेरा मैं बहुत प्राउड फील करती हूँ, मैं भारतीय हूँ। और बहुत बहुत धन्यवाद अरुणोदय लाइव चैनल को, और बहुत बहुत धन्यवाद आपको, आप इतना सुंदर एंकरिंग किया, बहुत सुंदर। और धन्यवाद। বাইদেউলৈ বহুত বহুত ধন্যবাদ থাকিলে, কাৰণ আপোনাৰ ইমানখিনি সময় আমাক দিয়াৰ বাবে। আচলতে আপুনি যথেষ্ট ব্যস্ত থাকে, কিন্তু ব্যস্ততাৰ মাজত আপুনি আমাক ইমানখিনি সময় দিলে, তাৰ বাবে যথেষ্টখিনি আপোনাক ধন্যবাদ। আৰু কুচিপুড়ি নৃত্য যদি দৰ্শকসকলক এই মুহূৰ্তত যদি সঁচা কথা ক'বলৈ যাওঁ, তেনে ক্ষেত্ৰত কুচিপুড়ি নৃত্যৰ বিষয়ে কিন্তু ইমানখিনিও মোৰ যথেষ্টখিনি জ্ঞান নাই, কিন্তু অলপ চলপ জানো কুচিপুড়ি নৃত্যৰ বিষয়ে, কিন্তু মোৰ সিমানখিনি জ্ঞান নাই। কিন্তু আজি বাইদেউৰ পৰা কিন্তু মই যথেষ্টখিনি শিকিলোঁ, যথেষ্টখিনি জানিলোঁ কুচিপুড়ি নৃত্যৰ বিষয়ে, আৰু তাৰ বাবে কিন্তু বাইদেউক মোৰ ফালৰ পৰা যথেষ্টখিনি ধন্যবাদ থাকিলে। বহুত বহুত ধন্যবাদ বাইদেউ। আপোনাৰ পৰা মই আজি অলপ হ'লেও কিবা নহয় নতুন কিবা কথা এটা শিকিছোঁ, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আৰু এয়া আছিলে ববী চক্ৰৱৰ্তী বাইদেউ, যিগৰাকী শিল্পীয়ে ভাৰতীয় সংস্কৃতি আৰু ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ যি সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে চৰ্চা অব্যাহত ৰাখি আছে। কুচিপুড়ি নৃত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক স্থান দিবলৈ চেষ্টা অব্যাহত ৰাখিছে, নিজকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস চলাই আছে ববী চক্ৰৱৰ্তী বাইদেৱে। ইয়াৰ লগতে যি ৰূপকল্পম ছ'চাইটি নামৰ যি অনুষ্ঠান, সেই অনুষ্ঠানৰ জৰিয়তে বাইদেৱে বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ ভাৰতৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কুচিপুড়ি নৃত্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ, বা যিসকল আকৃষ্ট আছে তেওঁলোকক কুচিপুড়ি নৃত্য শিকাবলৈ এক প্ৰয়াস অব্যাহত ৰাখিছে বাইদেৱে ৰূপকল্পম ছ'চাইটি অনুষ্ঠানৰ জৰিয়তে। আৰু বাইদেউ আজি আমাৰ মাজত উপস্থিত থাকিলে। তেওঁ কুচিপুড়ি নৃত্যৰ লগতে ভাৰতীয় সংস্কৃতিৰ ক্ষেত্ৰত বা ভাৰতীয় সংস্কৃতিক কিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত কৰিব পাৰি বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি তাৰ যি প্ৰয়াস কৰি আছে বুলি বাইদেৱে উল্লেখ কৰিছে। আৰু সেই কিদৰে তেওঁ সেই যাত্ৰা অব্যাহত ৰাখিছে তাক খুব সুন্দৰকৈ আপোনালোকৰ আগত উপস্থাপন কৰিলে। ইয়াৰ লগতে আপোনালোকক খুব সুন্দৰকৈ যি কুচিপুড়ি নৃত্য, সেই কুচিপুড়ি নৃত্য পৰিৱেশন কৰি দেখালে। আশা কৰিছোঁ আপোনালোকে আজিৰ অনুষ্ঠানটো চাই ভাল পালে। পৰৱৰ্তী সময়ত পুনৰ এগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত অতিথিক লৈ পুনৰবাৰ গমুগৰ মঞ্চত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নীল চুং আজি বিদায় লৈছোঁ। চাই থাকিব অৰুণোদয় লাইভ। ধন্যবাদ।